আসসালামু আলাইকুম। আজি হৈ গ'ল ৰমজানৰ 4 নম্বৰটো ৰোজা আৰু এইফালে ৰাতিপুৱা শুই উঠিয়ে মই ফ্ৰেছন আপ হৈ গৈ আছোঁ মোৰ ইনজেকশ্যন ল'বৰ কাৰণে। যিহেতু আগৰটো ব্লগত আপোনালোকে গমেই পাইছে যে মোক ডক্টৰে আকৌ ইনজেকশ্যন দিছে 2টা। তো এটা লোৱা হৈ গ'ল আৰু বাকী আজি ল'বলৈ আকৌ গৈ আছোঁ। আৰু এয়া আহি মই অকণমান তছবি লৈ আছোঁ, মানে নাৰ্ছ অহা নাছিলে সেইকাৰণে, আৰু এইটো হাতত থাকেই মোৰ, ওলাই গ'লেও মই লৈয়ে যাওঁ। ইনজেকশ্যন লৈ আহিলোঁ, আহি জোহৰ টাইমে হৈ গ'ল। তাৰপিছত মই নামাজ আদায় কৰিলোঁ আৰু ইমান গাটো বেয়া লাগিছিলে নহয়, একদম জ্বৰ লাগিছিলে। অকণমান ৰেষ্ট কৰিলোঁ। তাৰপিছত এয়া আচৰৰ টাইম হৈছে, মই অজু কৰি আহিছোঁ বুলি নামাজ পঢ়ি লওঁ। তাৰপিছত আহি গ'লোঁ ইফতাৰী বনাবলৈ। এয়া পকৰি বনাইছোঁ আৰু আজি পকৰিত দিম মই নৰসিংহ পাত দিলে যে পকৰিটো খাবলৈ ইমান বেছি টেষ্টি হয় নহয়। আৰু এটা বস্তু দিছোঁ আজৱাইন, তেতিয়া গেছে অলপ কমকৈ ধৰে, মানে যিহেতু চব গেষ্ট্ৰিকৰ পেচেণ্ট ভৰ্তি হৈ যায় ৰমজান মাহত, বিশেষকৈ আমাৰ ঘৰততো চবৰে আছে ক'ব গ'লে। তথাপিও কিন্তু পকৰি এৰিব নোৱাৰি, পকৰি মেইন মানে। আৰু এয়া চাওক, মোৰ টেষ্টি পকৰি ফ্ৰাই কৰিও আছোঁ আৰু লগতে বনাইও আছোঁ। আজি অৱশ্যে ইমান ইফতাৰী আইটেম নাই, আজি অকল পকৰি বনাইছিলোঁ আৰু চিকেন পোলাও বনাইছিলোঁ, বাছ সেয়াই। বাকী এইবোৰ থাকে আৰু ন, খুচুৰা খুচুৰি চিঙৰা কোপ্তা, এইবোৰ জেলেপি লাগেই হাজবেণ্ডক তেনেকৈ। এইখন হৈ গ'ল মোৰ প্লেট আৰু এইফালে হাজবেণ্ডৰ। এনেকৈ আমাৰ প্লেটবোৰ চব ৰেডি কৰি লোৱা হৈ গ'ল। আৰু মই অকণমান তছবি পঢ়ি আছোঁ। এতিয়া ইফতাৰীৰ আগত অকণমান দৌৰা দৌৰ কৰি থাকিব লাগে কয় যিহেতুকে। আৰু এবাৰ চাওক, মই নতুন তছবি পাত মই গিফ্ট পাইছোঁ ৰমজান মাহৰ কাৰণে, টিকেট লাগিয়ে আছে। আৰু ইফতাৰী কৰাৰ পিছত অকণমান কোৰাণ শ্বৰীফ পঢ়িলোঁ। এতিয়া বেছি টাইম কোৰাণ শ্বৰীফ পঢ়ি থাকিব নোৱাৰা হৈছোঁ গাইজ, মানে বাথৰুমো লাগি থাকে আৰু ভাগৰো লাগি যায়, ফোপাই যাওঁ মানে বহুত। আৰু এয়া ৰাতিৰ কাৰণে মই খানা বনাই আছোঁ, মানে ৰাতিও খোৱা হ'ব আৰু চেহেৰিৰ কাৰণেও তেনেকৈ বনাই আছোঁ। চিকেন বনাই দিছোঁ, চিকেন তৰকাৰী এখনে বনাই দিওঁ আৰু নহ'লে বনাবলৈ মনো নাযায় ইমানকৈ। তৰকাৰী বনাই আকৌ দৌৰাদৌৰিকৈ নামাজ পঢ়িবলৈ আছেই নহয়। এতিয়া আজান দিয়ে গ'ল, হাজবেণ্ড বাৰু গ'ল মছজিদলৈ, মই বনাওঁ মানে আজান দিয়ে গ'লগৈ আৰু। তাৰপিছত এতিয়া মই ৰেডি হৈ গ'লোঁ নামাজ পঢ়িবৰ কাৰণে, আৰু নামাজ পঢ়ি হৈও গ'ল বাৰু। তাৰপিছত মই অকণমান তছবি ল'লোঁ আকৌ, আৰু এতিয়া মই অকণমান লগাম মুখত চিৰাম, যিহেতুকে দিনটোত বহুতবাৰ অজু কৰি থকা যায়, একোৱে নলগাওঁ মুখত। চিৰাম লগালেও কি হ'ব, ইমান দাম লয়, কিন্তু লোকচানে হৈ যায়, ধুই দিওঁ যে, সেইটো কাৰণে ৰাতি লগাই আহিছোঁ। বোলো যিটো কাম দিনত নকৰে সেইটো ৰাতি বেছি ভালকৈ কৰিব, কাৰণ এতিয়া ফজৰলৈ বহুত টাইম আছে, সেইকাৰণে ৰাতি চিৰাম লগাই লৈছোঁ। আৰু আজিৰ ব্লগত ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আকৌ লগ পাম নেক্সট ব্লগত, যদি আল্লাহে চব ঠিকে ৰাখে। আজিলৈ আহিছোঁ, বাই বাই।